মই অংকুৰে আমাৰ ইউটিউব চেনেল অংকুৰলৈ স্বাগতম জনাইছোঁ। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰসমূহ জনাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। প্ৰথম খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ PM কিষাণ আঁচনিখনৰ ওপৰত। যদি আপুনি এগৰাকী কৃষক বা আপুনি PM কিষাণৰ টকা লাভ কৰি আছে তেন্তে এই খবৰটো আপুনি জনাটো অত্যন্ত প্ৰয়োজন। আপুনি 22 নং কিস্তিৰ ধন লাভ কৰিবৰ বাবে নিয়মীয়াকৈ আপোনাৰ প্ৰয়োজনীয় বস্তুসমূহ বা আপুনি ভুৱা তালিকাত অন্তৰ্ভুক্ত হৈছে নেকি সেই সম্পৰ্কে জানিব পাৰিব। ভুৱা কৃষকৰ বিৰুদ্ধে চৰকাৰে লৈছে কঠোৰ নিৰ্দেশ। জানক কেতিয়া পাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনি লাভ কৰিবনে এই ধন? যদি আপুনি ভুৱা কৃষকৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে হয়তো আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব। কি কাম কৰিব লাগিব বা আপুনি 22 নং কিস্তিৰ ধন লাভ কৰিবনে PM কিষাণৰ? সেই সম্পৰ্কে সকলো তথ্য আপুনি বিস্তৃতভাৱে আপুনি জানিব পাৰিব। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকল সাৱধান হওক। নিশ্চয় আপুনি জানিব পাৰিছে কৰ্তন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা কৃষকৰ নাম। কিন্তু কেনেকৈ কৰ্তন হ'ব বা কিয় কৰ্তন হ'ব? PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। নিশ্চয় জানিব পাৰিছে যদি আপুনি কৃষক এই মাহতেই বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000কৈ টকা। নিশ্চয় আপুনি জানে 2000কৈ টকা লাভ কৰে। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। কিন্তু আপুনি কি কাম কৰিব লাগিব? নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব। সকলোৱে গম পায় প্ৰত্যেকবাৰে কৃষকৰ একাউণ্টত সোমাই টকা। আজিয়েই কৰি লওক eKYC। eKYC আপডেট আপুনি কেনেদৰে কৰিব সম্পূৰ্ণ জনাম। eKYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। আপুনি eKYC কৰি লওক। মুকলি হৈছে হেল্পলাইন নাম্বাৰ 155261। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। এইবাৰ 8000 নহয় মহিলাৰ একাউণ্টত সোমাব 9000কৈ টকা। কোন মহিলাই লাভ কৰিব? লাখ লাখ মহিলাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব 10 মাৰ্চত 9000কৈ টকা। বিহু উপহাৰ হিচাপে প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব 9000কৈ টকা। কিন্তু আপুনি কি কাম কৰিব লাগিব বা কি আপডেট কৰিব লাগিব সেই সম্পৰ্কে সবিস্তাৰে মই আপোনালোকক জনাম। 8000 নহয় 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9000কৈ টকা। কিন্তু কোনখন আঁচনিৰ জৰিয়তে অৰ্থাৎ বিহুৰ পূৰ্বে মহিলাৰ লাভ কৰিব ধন। নিশ্চয় আপুনি জানিব পাৰিছে বিহুৰ পূৰ্বতে লাভ কৰিব মহিলাসকলে ধন। অৰুণোদয় আঁচনিৰ জৰিয়তে ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে, বৃহৎ ঘোষণা কৰিছে। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি 8000 টকা ধন বিতৰণ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু 10 মাৰ্চতে লাভ কৰিব এই ধন। কিন্তু তেওঁলোকে 10 মাৰ্চত 9000কৈ টকা দিবৰ বাবে সক্ষম হ'ব। 8000 টকাৰ পৰিৱৰ্তে 10 মাৰ্চত তেওঁলোকে 9000 টকা দিব। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। নিৰ্বাচনৰ প্ৰাক্ষণতে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। শীঘ্ৰে 5000ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। নিৰ্বাচনৰ প্ৰাক্ষণতেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে আপুনি নিশ্চয় জানিব পাৰিব। শীঘ্ৰে নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 5000ৰো অধিক যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। কোন বিভাগত ওলাইছে এই নিযুক্তিৰ পদ আপুনি জানিব পাৰিব। শিক্ষা বিভাগ চৰকাৰক দিয়া হ'ব 5000 নিযুক্তি। নিশ্চয় আপুনি জানিব পাৰিছে বিগত 5 বছৰত 1,59,000ৰো অধিক চৰকাৰী নিযুক্তি সম্পন্ন। 2021 বৰ্ষত 2944টা নিযুক্তি দিয়া হৈছে বুলি কোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে 2022 চনত 33,058টা নিযুক্তি দিয়া হৈছে আৰু 2023 চনত 46,978টা নিযুক্তি দিয়া হৈছে। 2024 চনত 33,664টা নিযুক্তি দিয়া হৈছে বুলি অৰ্থাৎ 2025 আৰু 26 বৰ্ষত বৰ্তমানলৈকে 42,000 চৰকাৰী নিযুক্তিৰ সংখ্যা স্পষ্ট কৰি 1,66,000ৰো অধিক দিয়া হৈছে বুলি নিৰ্বাচনৰ প্ৰাক্ষণতে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গ।
অসমলৈ আহি জুবিন গাৰ্গৰ কথা ক'লে প্ৰিয়ংকা গান্ধীয়ে। নিশ্চয় আপুনি জানিব পাৰিছে অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। এই কথা মন্তব্য কৰিছিল প্ৰিয়ংকা গান্ধীয়ে। জুবিন গাৰ্গ কোনো নেতা নাছিল। এই কথা মন্তব্য কৰিছিল প্ৰিয়ংকা গান্ধীয়ে। কিন্তু জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ আৱেগ আছিল বুলিও কয় প্ৰিয়ংকা গান্ধীয়ে কয় জুবিন গাৰ্গ গানত কেতিয়াও ঘৃণা নাছিল। নিশ্চয় আপুনি জানিব পাৰিছে জুবিন গাৰ্গ গানত প্ৰেম আৰু একতা আছিল বুলি মন্তব্য কৰিছিল প্ৰিয়ংকা গান্ধীয়ে। অসমৰ প্ৰতিজন লোকৰ হৃদয়ত আছে জুবিন গাৰ্গ। এই কথা মন্তব্য কোনে কৰিছিল? জুবিন গাৰ্গ জনতাৰ কণ্ঠ আছিল বাবেই অসমৰ জনতাই কান্দিছিল। সমগ্ৰ ভাৰতে গম পাই গ'ল জুবিন গাৰ্গ কোন হয়। বন্ধু বান্ধৱীসকল আজিয়ে এইখিনিয়ে আপোনালোকক ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ' চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়াও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ধন্যবাদ।